এগৰাকী মেধা দিব্যাংগ যুৱতী যুৱতীগৰাকীৰ স্মৃতি শক্তি বহু তীক্ষ্ণ খুব স্মৃতি শক্তি খুবেই প্ৰখৰ ক্লাছৰ শিক্ষকে যি পঢ়াই সকলো সোনকালেই মনত ৰয় সুনীতা দাস নামৰ এই যুৱতীগৰাকীৰ আৰু আমাৰ ইয়াতো শিক্ষকসকলৰ ওচৰতে আহোঁতে শিক্ষকসকলে যেনেধৰণে কৈ যায় খুব কম সময়ৰ ভিতৰত তাই মনত ৰাখিব পাৰে সুনীতাৰ সপোন এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ আৰু সুনীতাৰ মন যে তাই এগৰাকী প্ৰশাসনিক বিষয়া হোৱা কিন্তু চকুৰে নেদেখা সুনীতাৰ সপোনবোৰ পূৰণ হোৱাত হৈ পৰিছিল বহু কঠিন ৰাসত গীত পৰিৱেশন কৰোঁতেই এদিন সুনীতাৰ ভাগ্য উদয় হ'ল আচলতে সুনীতাক কিছুদিন আগতে আমি ৰাসত গীত গোৱা দেখিছিলোঁ তাইৰ কণ্ঠই মুগ্ধ কৰিলে উদয়াদিত্য গোস্বামী নামৰ এজন বিশিষ্ট ব্যক্তি গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয়াদিত্য গোস্বামী ব্যক্তিজনে সুনীতাক পঢ়ুৱাবলৈ লৈ আহিল গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনত সুনীতা এবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা দিব ছয়দুৱাৰ কলেজতে দিব যদিও সুনীতাৰ ঘৰ বহু আওহতীয়া জেগাত আৰু শিক্ষাৰ দিশত তেওঁ সহায় কৰিব পৰাকৈ ওচৰে পাজৰে তেনেকুৱা বিশেষ সুবিধা নথকাৰ বাবে আমি সুনীতাক ইয়ালৈ লৈ আহিছোঁ দিনে নিশাই এতিয়া সুনীতাক পঢ়ুৱাই বহু শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁ ইয়াতে পঢ়া শুনা কৰি আছে আৰু আমাৰ শিক্ষকসকলে দিনে ৰাতে নিজৰ সন্তানৰ নিচিনাকৈ সুনীতাক সহায় কৰি আহিছে দ্বাদশ শ্ৰেণীৰ সুনীতাক সফল কৰিবলৈ লোৱা ব্যক্তিজনৰ এই প্ৰচেষ্টা সঁচাই শলাগ ল'বলগীয়া আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সুনীতাই যি ধৰণে মনত এটা আশা পুহি ৰাখিছে তেওঁৰ মনত সেই আশা যেন পূৰণ কৰে ব্যুৰ ৰিপৰ্ট লখিমপুৰ